Hey guys, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু ৰাতিপুৱা উঠি প্ৰথমে মই আজি অইলিং কৰি লৈছো কাৰণ 1 ঘণ্টা মান অইলিং কৰি ৰাখি পেলাই গাটো ধুই দিম আৰু মুখটো ধুই দিম এতকানে এতিয়াই কৰি লৈছো ইমান বেছি গৰম দিছে ন বাপৰে একদম হাই ফাই গৰম মানে ইমান গৰম চাগে মই লাইফতো পোৱা নাই এবাৰ সবচে হাইয়েস্ট গৰম দিছে এই গৰমত অইলিং তো আৰু কবই নালাগে কিমান যে গৰম উঠছে মুখটো তাতে মই কৰি আছিলো অলপমান এক্সাৰসাইজ কিমান কাৰা ৰ'দ মইতো ৰুমৰ এতিয়ালৈকে পৰ্দায়ে খোলা নাই পৰ্দায়ে খুলি দিয়া নাই ইমান বেছি গৰম দিছে মানে আজি বাপৰে মই ভাবিছো কিবা এটা ঠাণ্ডা কিবা এটা ব্ৰেকফাষ্টত খাব লাগিব বেছি গৰম বস্তু খালে পেটটো একদম ফুলি যাব তো এই কাৰণে মই এতিয়া ওটছ ভিজাব লৈছো বেছি একো খাব নোৱাৰি হেতু কাৰণে অকমান মানে পাতলাকে বনাম এটো ৰোল ওটছ দিলো চিয়া সিডস দিছো আপোনালোকে যদি সুপ লাভাৰ হয় তেনেহলে এটা বহুত ভাল বস্তু আপোনালোকৰ লগত শেয়াৰ কৰি চাইছো এটো হৈছে আগাৰো সুপ মেকাৰ ইয়াৰ যেটো বডি হয় তো ষ্টেইনলেছ ষ্টিলৰ হয় ইয়াতে আপোনালোকে 6টা ফাংচন পাই যাব যেনেকৈ আছে স্মুথি যদি একদম স্মুথ টেক্সচাৰৰ সুপ বিচাৰে বা ক্ৰাঞ্চি কিছুমান থাকে ন চাইনিজ সুপ যিবোৰ ক্ৰাঞ্চিনেছ থাকে লগতে আপোনালোকে কম্পোজ যেনেকৈ আপোনালোকে জেম সেম বনাব পাৰে তেনেকুৱা 6টা আপোনালোকে ডিফাৰেন্ট বস্তু ইয়াতে ফাংচন ইয়াতে পাই যাব ইয়াৰ যেটো ব্লেড হয় তো বহুত বেছি শাৰ্প হয় টুইন ষ্টেইনলেছ ষ্টিল ব্লেড হয় ইয়াতে আপোনালোকে ৰিহিটো কৰিব পাৰিব ইয়াৰ লগত এডাল কৰ্ড দিছে পাৱাৰ কৰ্ড 1.2 মিটাৰ লং পাৱাৰ কৰ্ড দিছে যেটা আপোনালোকে জাস্ট ইয়াতে জয়েন কৰি ললে হৈ যায় এন্ড ইউ আৰ ৰেডি টু গো মানে একদম ইজি প্ৰসেস হয় আৰু ইয়াতে আপোনালোকে একো কৰিব নালাগে কেনেকৈ কি বনাব লাগে হেবু মই আপোনালোকক দেখাই দিম ইয়াতে যেহেতু মই আপোনালোকক কলুৱে জাম বনাব পাৰে নাবা আপোনালোকে সুপ বনাব পাৰে একদম স্মুথ সুপো বনাব পাৰে নহলে আপোনালোকে ক্ৰাঞ্চি থাকে যিবোৰ অকমান চিকেনৰ আপোনালোকৰ সৰু ক্ৰাঞ্চ থাকে বা গাজৰ সাজৰবোৰ অকমান হেৰি হৈ থাকে তেনেকুৱা আপোনালোকে বনাব পাৰিব লগতে স্মুদি হওক বা কিবা হওক সকলোবোৰ আপোনালোকে ইয়াতে বনাব পাৰিব এটা বস্তুতে আৰু এটো 1 লিটাৰৰ হয় বহুত বেছি কনভিনিয়েন্ট হয় বনাওতে এতিয়া মই বনাব লৈছো ইভানৰ কাৰণে সো মোৰ তাত বেছি শাক পাচলি নাছিলে এটো কাৰণে মই গাজৰ দিছো পিয়াজ দিছো অলপমান আদা টুকুৰা কাটি দিছো ইয়াতে মোৰ তাত অলপমান বিট আছিলে বিটখিনিও কাটি দিছো আপোনালোকে বেলেগ ধৰণে বনাব বিচাৰিলে যেনেকৈ আপোনালোকে মাশৰুম দিব বিচাৰে মাশৰুম দিব পাৰে বা যেনেকৈ চিকেন সুপ বনাব বিচাৰে চিকেন সুপ বনাব পাৰে ইয়াতে সকলোবোৰ বনাব পাৰে ইয়াতে মই অকমান এয়া কৰ্নফ্লোৰ পাউডাৰটো পানীৰ লগত মিক্স কৰি পেলাই দিছো যাতে সুপটো অকমান ঠিক হওক আৰু লগতে দিছো অকমান নিমখ আৰু অকমান চেনি এনেদৰে দিম আৰু জালুকৰ গুড়া যাতে অকমান টেষ্টটো ভাল হওক অলপমান নেমু চেপি দিব তেতিয়া আৰু বেছি ভাল লাগে মই ইভানৰ কাৰণে এনেদৰে সুপ বনাবা কেতিয়াবা মোৰ ৰাতি একো খাব মন নগলে ইয়াতে সুপ বনাই লওঁ কাৰণ ইয়াতে আপোনালোকে কোনো ধৰণৰ গৰম কৰিব নালাগে সুপ বনালে আমি ফাৰ্ষ্টে গৰম কৰি উতলাই প্ৰথমে মানে ষ্টিম কৰি লৈ তাৰপিছত মিক্সিত মাৰা হেবু ঢেৰ কাম থাকে ইয়াতে সকলোবোৰ হৈ যাব জাস্ট আপোনালোকে পানীটো চালে ন মিনিমাম মেক্সিমাম ইয়াতে যোগ দিয়া আছে হেতু হিচাপত আপোনালোকে দি লব যিমানটো আপোনালোকক লাগে শাক পাচলি বা হেৰি তাৰ পিছত ইয়াতে কেবাটাও ফাংচন আছে আপোনালোকক যেহেতু যদি স্মুথ লাগে মোক এটা স্মুথ লাগে কাৰণ ইভানে বেছি হেৰি খাব নোৱাৰে কাৰণে মোডটো সিলেক্ট কৰি 6টা ভিতৰত মই স্মুথটো দিছো দি পেলাই মই স্টাৰ্ট কৰি দিছো আৰু তাৰ পিছত যেতিয়া সাউন্ডটো যেতিয়া দিব তেতিয়া আপোনালোকে এটো বন্ধ কৰি দিব মানে এটো ৰেডি হৈ গল আপোনালোকে একোৱে কৰিব নালাগে জাস্ট এটা খুলি পেলাই চালে হৈ গল প্ৰথমে সুইচটো এনেদৰে বন্ধ কৰি লব তাৰ পিছত খুলি পেলাই চাব এয়া গৰম আৰু যদি আপোনালোকে বিচাৰে যে বেছি পনিয়া টাইপৰ হৈছে আপোনালোকে আৰু অলপ ঠেক বিচাৰে অলপ গ্ৰেভি হ'ব বিচাৰে তেনেহলে আপোনালোকে ৰিহিটো কৰিব পাৰে তেতিয়া বহুতখিনি কমি যায় এতিয়া মোৰ সুপটো এনেকুৱা টাইপৰ অকনমান পনিয়া টাইপৰ বিচাৰিছিলো আপোনালোকে যিমানটো কনসিস্টেন্সি ৰাখিব বিচাৰে তেনেকৈ আপোনালোকে সুপ বনাই খাব পাৰে যিকোনো সুপ বনাই খাব পাৰে তাৰ কাৰণে আপোনালোকে বেলেগকে প্ৰথমে ষ্টিম কৰা তাৰ পিছত আকৌ হেৰি কৰা হেবেকো কৰিব নালাগে আৰু লগতে ইয়াতে জামু বনাব পাৰে কেনেকৈ জানেনে মই ইয়াতে দিছো আপেল আৰু লগতে মই দিছো ইয়াতে নাকফল আৰু আপোনালোকে যেনেকুৱা যিহৰ জাম বিচাৰে বনাব বিচাৰে অকল আপেলৰ বনাব বিচাৰে বা আপোনালোকে বেলেগ কিবা জাম বনাব বিচাৰে বনাব পাৰে মই ইভানৰ কাৰণে যেহেতু কেতিয়াবা তাক কিবা লগত জাম সাম দিব লগা হয় তেনেহলে মই ইয়াতে ইয়াৰ জৰিয়তে বনাই দিও এয়া মই আপেল আৰু নাকফল দিলো লগতে অকনমান নিমখ দিছো টেষ্টৰ কাৰণে লগতে অকনমান এয়া খেজুৰ দি দিছো খেজুৰেও মিঠাৰ ভাৱটো আনিব ইয়াতে আপুনি কালাৰ এড কৰিব পাৰে কিন্তু মই কালাৰ এড কৰা নাই যেহেতু মই ইভানৰ কাৰণে বনাইছো কাৰণ মই কালাৰ সালা এড নকৰো আৰু লগতে মই অকমান গুড় দিম চেনিও এড কৰিব পাৰে কিন্তু মই ইয়াতে গুড় দিম যেহেতু মই ইভানৰ কাৰণে বনাইছো একদম মানে যিমান পাৰো কম হেৰি মিঠা দি আৰু হেৰি কৰি বনাব বিচাৰিছো
ঘৰতে বনোৱা জাম এনেও তাৰ কাৰণে হেল্ডিও হ'ব লগতে আমিও কেতিয়াবা খাব পাৰিম তো এইটো বিৰাটে বেছি ইজি হয় আপোনালোকে এইটো অনুসৰি মিনিমাম আৰু মেক্সিমাম অনুসৰি আপোনালোকক যিমানটো পানী লাগে সেইটো দি দিলে তাৰপিছত গোটেইখিনি কাম এই মেচিনটোৰ ভিতৰতে হৈ থাকিব আপোনালোকে আৰু একো কৰিব নালাগে যেতিয়া সেই চাউণ্ডটো দিব বিপ বিপ তেতিয়া সেই চাউণ্ডটোৰ অনুসৰি আপোনালোকে খুলি পেলাই আৰু যদি আপোনালোকক লাগে যে বেছি ডাঠ হৈছে আৰু ইয়াতে আপোনালোকে মোড চিলেক্ট কৰিব লাগিব কম্পোট মোডটো চিলেক্ট কৰিব পাৰে নহ'লে আপোনালোকে জাম প্ৰথমে কম্পোট মোডটো চিলেক্ট কৰি পেলাই আপোনালোকে জামটো বনাই ল'ব তাৰপিছতে যদি বিচাৰে আপোনালোকে আকৌ জাম মোডতো অলপ সময় দিব পাৰে তেতিয়া বস্তুটো বেছি ধুনীয়া হয় মই যেহেতু ইউজ কৰি আছোঁ সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মোৰ অভিজ্ঞতা প্ৰথমে কম্পোট মোডটো কৰি পেলাই জাম বনাবলৈ হ'লে তাৰপিছত 2 নম্বৰ বা আপোনালোকে জাম মোডটো ইউজ কৰিলে তেতিয়া বেছি ধুনীয়া স্মুথ আৰু একদম ঠিক টাইপৰ জাম ওলায় আৰু এইখিনি যেতিয়া আপোনালোকে ফ্ৰিজত ভৰাই থৈ দিব ন তেতিয়া আৰু বেছি ঠিক হৈ যায় আৰু আপোনালোকে ল'ৰা ছোৱালীক খুৱাবলৈ খুবেই সুবিধা হয় আৰু এইটো ক্লিন কৰাও খুবেই ইজি হয় আপোনালোকে অলপমান পানী ঢালি লৈ পেলাই ইয়াতে এনেদৰে ডিছ ৱাশ্বাৰ যি আপোনালোকে ব্যৱহাৰ কৰি সেইটো এনেদৰে 2-3 পাম্পছমান দি দিলে তাৰপিছতে এইটো যেনেকৈ আপোনালোকে স্মুথ কৰিছিলে তেনেকৈ অন কৰি লৈ পেলাই যিটো ব্লেণ্ড অপশ্যন হ'ব ব্লেণ্ড অপশ্যনত হিট নহয় সেইটো আপোনালোকে ক্লিক কৰি লৈ ষ্টাৰ্ট কৰি দিব আৰু ধুনীয়াকৈ ভিতৰখিনি ৱাশ্ব হৈ যাব বাহিৰৰখিনি আপোনালোকে এনেদৰে শুকান কাপোৰেৰে ধুনীয়াকৈ মুচি দিব পাৰে আৰু এই প্ৰডাক্টটোৰ লিংকটো মই তলত ডেছক্ৰিপশ্যন বক্সত দিছোঁ আপোনালোকে চেক আউট কৰি ল'ব অকণমান সময় আৰু অলপমান এক্সাৰচাইজ কৰি ল'লোঁ এইকেইদিন মই বেছিভাগ পেটৰ কাৰণে এক্সাৰচাইজ কৰিছোঁ যিহেতু পেটটো কমা নাই বাকী চব কমি গ'ল আৰু ইপিনে মই আজি গোটেই মোৰ মেকআপৰ যিকোনো স্পঞ্জ হওক বা ব্ৰাছ হওক গোটেইখিনি ধুই দিছোঁ যিহেতু এইবোৰৰ পৰাও পিম্পলছ হয় যেতিয়া আপোনালোকে কণ্টিনিউ এইবোৰ একেখনকে পিম্পলছ ওলোৱা গালত যদি আপোনালোকে আকৌ এইবোৰকে ব্যৱহাৰ কৰি থাকে চেম নোধোৱে ৱাছ নকৰে ভালকৈ তেতিয়া এইবোৰৰ পৰা বহুত পিম্পলছ হয় আৰু লগতে মোবাইলৰ যিটো স্ক্ৰীন থাকে তাৰ পৰাও হয় তো এইখিনি মই ভালদৰে ধুই লৈছোঁ মই 1 মাহত একবাৰ ধুৱেই গোটেইখিনি একবাৰ ভালকৈ ইয়াতে মই প্ৰথমে গৰম পানী দি দিছোঁ যাতে গোটেইখিনি ভালদৰে চাফা হৈ লওক আৰু এনেদৰে ধুই পেলাই মই ৰ'দত মেলি দিম পিছত আৰু ব্যৱহাৰ কৰিব পাৰিম তো এইখিনিও আজি কাম কৰি লৈছোঁ লগতে এক্সাৰচাইজ কৰি হোৱাৰ পিছত মই এটা গাজৰ আৰু এটা নহয় আচলতে আধা ফাল মই এনেকৈ ৰুকি ল'লোঁ ৰুকি লৈ পেলাই মই অলপখিনি মই মোৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম আৰু অলপখিনি মই ইভানৰ কাৰণেও কৰিব পাৰিম আৰু পিনে লৈ ল'লোঁ মোৰ যিটো মই পানী তিয়াই থৈছিলোঁ ওটছ আৰু লগতে চিয়া চিডছ তাতে মই অকণমান দৈ দিলোঁ মই দৈটো কমাই খাই আছোঁ এতিয়া মানে ডায়েৰী প্ৰডাক্টছ সেইকাৰণে অকণমান দিলোঁ তাতে মই দিলোঁ গাজৰ আৰু বিট এনেদৰে মিক্স কৰি পেলাই অলপ সময়ৰ কাৰণে ছাইড কৰি থৈ দিম কাৰণ তাৰ মানে মই ইভানৰ কাৰণে বনাই লওঁ কিবা এটা কাৰণ ইভান তলৰ পৰা আহিব হ'ল ইয়াতে মই দিলোঁ ঘিউ তাতে অকণমান সৰিয়হ দিম ক'লা সৰিয়হ তাৰপিছতে নৰসিংহ পাত দিলোঁ তাৰপিছতে এইখিনি মই বনাব লৈছোঁ ইভানৰ ব্ৰেকফাষ্ট তো এয়া ক'লা সৰিয়হটো অকণমান দিলোঁ সেয়া নৰসিংহ পাতটো দি ল'লোঁ আৰু যিখিনি গাজৰ আৰু বিট মই ৰুকি লৈছিলোঁ তাৰে অলপখিনি মই ইভানৰ কাৰণেও দিছিলোঁ তো এইখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম যাতে কোমল হৈ যায় বস্তুটো তো সেইকাৰণে আৰু গোন্ধটো নাথাকে কেঁচেম সেইকাৰণে আৰু এইখিনি মই ভালদৰে হেৰি কৰাৰ পিছত এতিয়া অকণমান নিমখ দিলোঁ আৰু অকণমান বিচাৰিলে চেনি দিব পাৰে মই ইয়াতে গুড় ব্যৱহাৰ কৰিছোঁ আপোনালোকে চেনিও দিব পাৰে মই ডাইৰেক্ট চেনিটো ইভানক নাই দিয়া গুড়টো চেনিয়ে হয় তথাপিও আৰু মই গুড়টো বেছিকৈ দিওঁ তাক যদি দিব লগা হয় মিঠা কিবা ইয়াত চুজি দিলোঁ অলপমান আৰু এইখিনি অকণমান সময় ৰ'ষ্ট কৰিম মই আৰু ঘিউ নিদিওঁ অকণমান ঘিউতে সেইখিনি হেৰি কৰিম আৰু এইপিনে সেইখিনি অলপ সময় ভাজাৰ পিছত ইয়াতে গৰম পানী দিব পাৰে গৰম পানী দি পেলাই মই এইখিনি অলপ সময় আৰু উতলাম যাতে চুজিটো অলপমান কোমল হৈ যায় খাবলৈ সুবিধা পায় তো এয়া হৈ গ'ল ইভানৰ কাৰণে উপমা আৰু এইটো বহুত হেল্ডিও হয় আৰু বহুত সোনকালেও বনি যায় তো সেয়া আছিল ইভানৰ খানা ইভানক খুৱাই কৰি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই তাক খুৱাই দিলোঁ তাক খোৱাৰ পিছত এতিয়া মই মোৰ ব্ৰেকফাষ্টটো কৰিব পাৰিম তো তাৰ কাৰণে তাক পূৰা একদম ছেফটি কৰি দিছোঁ তথাপিও আজিকালি উঠিলে আৰু নামিবলৈ চেষ্টা কৰেই ভয় লাগে সি গোটেই বস্তুবোৰ তলত পেলাই দিয়ে সেইবোৰ আৰু উঠাই ঠিক কৰি আহি পেলাই মই মোৰ ব্ৰেকফাষ্টটো কৰি লওঁ আৰু মোৰ ব্ৰেকফাষ্ট কৰোঁতে প্ৰায় 11:30-12 বাজে দেৰি হৈ যায় এইপিনে মই তেল মাৰিব লৈছোঁ অকণমান তেল দিছোঁ সৰিয়হ আৰু মোৰো ছেইম তেনেকৈ মই নৰসিংহ পাত অলপ দিলোঁ আৰু বাকী মই ইয়াতে একো নাই দিয়া ইয়াতে বাদাম দিব পাৰে কিন্তু মই বাদাম তেলত নাই দিয়া যিহেতু মোৰ বাদামটো অকণমান ফ্ৰাই টাইপৰ আছিলে সেইকাৰণে মই ডাইৰেক্ট হেৰিতে দি দিম মানে মই আৰু তেলত ফ্ৰাই নকৰোঁ ডাইৰেক্ট ইয়াতে এনেদৰে মই কাপটোতে যিখিনি তেল মাৰিছোঁ সেইখিনি দি দিলোঁ অকণমান নিমখ দিব লাগিব নহ'লে সোৱাদটো ভাল নালাগে তো মই ইয়াতে অলপমান নিমখ দি দিছিলোঁ আৰু বাদামখিনি যিখিনি মোৰ অলৰেডি ৰ'ষ্ট কৰা আছে সেইখিনি মই ইয়াতে ঢালি দিলোঁ আৰু এই ব্ৰেকফাষ্টটো খাবলৈও বহুত টেষ্টি লাগে প্লাছ হেল্ডিও লাগে মই মিঠা খাই ভাল নাপাওঁ সেইটো কাৰণে মই এনেকৈ বনাওঁ নহ'লে কিছুমান মিঠাকৈও বনাই খাব পাৰে আৰু এয়া হৈ গ'ল মোৰ ব্ৰেকফাষ্ট ইভানে কাষত শুই আছে কাৰণে মই এনেদৰে বহি কাষতে মোৰ ৰাতিপুৱা কামখিনি কৰি লওঁ
যিসকল ইমান বেছি গৰম দিছে নহয় ঘৰৰ ভিতৰতে এনেকুৱা অৱস্থা হৈছে জুই নিচিনা হৈছে মানে কি আমাৰ ওপৰতো হয় ন ফ্ল'ৰটোত কাৰণে ইমান বেছি গৰম আমাৰতো বাৰু যিয়ে নহওক বাকি যিসকলে বাহিৰত ওলাই গৈছে যিসকলে বাহিৰত ৰ'দত কাম কৰিব লগা হৈছে তেওঁলোকৰ কথা ভাবিতো মোৰ কিবা মনটো বেয়া লাগি গৈছে কেনেকৈ কি কাম কৰিছে ঠিক নাই কাৰণ বহুত বেছি গৰম মানে ইমান গৰম হোৱা মানে মনতে নাই ইমান বেছি গৰম পাইছোঁ এইবাৰ সোনকালে বৰষুণ এজাক দিয়ক বৰষুণ দিলেও দিগদাৰ বৰষুণ নিদিলেও দিগদাৰ বৰষুণ দিলেও বানপানী হৈ যায় আৰু এতিয়া বৰষুণ নিদোতেও চাওকচোন কিমান বেছি গৰম দিছে ৰ'বত এবাৰ ইভান উঠিলে নেকি নাই ইভান ধুনীয়াকৈ শুই আছে আৰু মই তলৰ পৰা আহিলোগে আচলতে মাহঁতে আজি মাছ ৰাখিছে কিন্তু মোৰ ইমান মানে পুৰা তেল দিয়া বস্তু একো খাবলৈ মন যোৱা নাই ৰাতিপুৱা সেইটো কাৰণে মই একদম অকণমান তেল দি বনাইছিলোঁ আৰু এতিয়াও মোৰ তেল দিয়া বস্তু একো খাবলৈও মন নাই একো মই পিন্ধা কৰাও নাই মানে ইমান গৰম উঠিছে মোৰ তো মই 2 পিচ মাছ লৈ আনিছোঁ ভাবিলোঁ আজি মই এনেকৈ মানে ষ্টিম কৰি খাম ইহঁতি ইমান ভাল নাপায় ষ্টিম কৰি পেলাই খোৱা তো ইহঁতৰ কাৰণে বেলেগকৈ মাছৰ তৰকাৰী বনাম কিন্তু মোৰ কাৰণে স্পেচিয়েলি এতিয়া যিহেতু ইমান শুই আছে এইটো সময়তহে বনাবলৈ সময় পাম তো সেইকাৰণে মই লৈ আনিছোঁ মোৰ মাছৰ পিচকেইটা আৰু মই কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগত আনিছোঁ মই কলপাত তো মই তেনেকৈ বনাবলৈ টিফিন এটা আছিলে যিটো মই মাহঁতৰ ঘৰৰ পৰা ডিব্ৰুগড়ৰ পৰাই লৈ আহিছিলোঁ আজিলৈকে ব্যৱহাৰেই কৰা নাই ভাবিছোঁ আজি ব্যৱহাৰ কৰোঁ তো সেয়া বনাব লৈছোঁ আৰু যিমান পাৰোঁ মানে মই অইল কমকৈ খাবলৈ চেষ্টা কৰি আছোঁ কিন্তু তথাপিও ঘৰৰ খানা আমি মানে নিজৰ কাৰণে বনাব লাগে আকৌ মই ধৰি লওক সবৰ কাৰণে বনাব লাগে আকৌ ইভানৰ কাৰণে বেলেগকৈ বনাব লাগে আকৌ মোৰ কাৰণে বেলেগকৈ বনোৱাটো মোৰ কাৰণেতো পচিবল নহয় আৰু মোৰ ইমান সময় নাথাকে আৰু ইমান ধৈৰ্যও নাথাকে যে মই কম অইল দি বনাম অলপমান নিজৰ কাৰণে বেলেগকৈ তো সেইটো মানে মই কৰিবলৈ নোৱাৰোঁ যিমান ভাবোঁ কি চেষ্টা কৰোঁ কম তেল দি যিমান খাম স্কিনৰ কাৰণে ভাল আমাৰ হেল্থৰ কাৰণে ভাল ৱেইট লুজো হ'ব প্লাছ স্কিনটোও ভাল হ'ব গ্ল' কৰিব কিন্তু সেইকণ সময় মোৰ হাতত নাথাকে যে মই আৰু বেলেগকৈ বনাম নাম ইটো এংগলৰ পৰা সিটো এংগলৰ পৰা কেতিয়াও সময়ে নিমিলে ইমান কিবা কিবি কাম থাকে নহয় তো সেয়া আৰু আজি মাছটোকে বনাম বুলি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰো কৰিম পানী যিমান পাৰে খাব বহুত বেছি গৰম এই গৰমত যদি পানী নাখায় নহয় ডিহাইড্ৰেশ্যন হোৱাটো কনফাৰ্ম মই ইভানকো যিমান পাৰোঁ পানী খুৱাই থাকোঁ কাৰণ সৰু ল'ৰা ছোৱালীয়ে গম নাপায় ন আমিতো যেনে তেনে ক'ব পাৰোঁ বা পিয়া লাগিলে আমি বুজি পাওঁ কিন্তু সৰু ল'ৰা ছোৱালীয়ে বুজি নাপায় আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে তেনেহ'লে যিমান পাৰে পানী খুৱাব আৰু পানীত পাৰিলে মিচিৰি অলপ দি থ'ব মই ইভানক মানে মিচিৰি সৰুতে একবাৰ দুবাৰ খুৱাইছিলোঁ যেতিয়া সি পানী ষ্টাৰ্ট কৰা নাছিলে যিসকলে মানে পানী নাখায় ন সৰু ল'ৰা ছোৱালীয়ে প্ৰথমে পানীটো একচেপ্ট নকৰে কাৰণ পানীটোত একো টেষ্ট নাথাকে তো প্ৰথমে যেতিয়া মই ইভানক পানী খোৱা আৰম্ভ কৰিছিলোঁ 6 মাহৰ পিছত তাৰমানে 7 মাহমানৰ পৰা ধৰি লওক সি যেতিয়া কণ্টিনিউ গাখীৰে খাই আছিলে কিন্তু পানী সি একচেপ্ট কৰা নাছিলে তো বহুতৰ লগতে হয়তো জেনেৰেল প্ৰব্লেম হয় হা ল'ৰা ছোৱালীৰ পৰা প্ৰথমে পানী নাখায় তো তেতিয়া মই তাৰ কাৰণে তাৰ পানীত মই কৈ থাকোঁতে আমাৰ ইভান উঠিয়ে গ'ল বনাবলৈ আৰম্ভ নকৰিলোৱে তাৰ আগতে এবাৰ মহাৰাজ উঠি গ'ল চকুত কি লাগি আছে গাৰুৰ এইবোৰ লাগে যে তো ই পানী একচেপ্ট কৰা নাছিলে তেতিয়া মই পানীত কি কৰোঁ মিচিৰি গুড়া কৰি অলপ ঢালি থৈ দিওঁ মানে অকণমান দি দিওঁ আৰু এতিয়া মানে ধৰি লওক 1 মাহমান তেনেকুৱা কৰিলোঁ 1 মাহো নহয় আৰু 10 দিনমান তেনেকুৱা কৰিলোঁ তাৰপিছত মই লাহে মিচিৰি নিদিয়া হ'লোঁ যিহেতু চেনিটো তেওঁলোকৰ কাৰণে ভাল নহয় তো মই চেনি বা নিমখ ইভানক চাগে 10-11 মাহমানৰ পৰাহে আৰম্ভ কৰিছোঁ বাকী মই দিয়া নাছিলোঁ যেতিয়াৰ পৰা দিছোঁ এতিয়াও সি এনেকুৱা ন যদি মানে চাউলৰ গুড়া হওক কিবা বনাওঁ যদি চেনি বা নিমখ নিদিওঁ তাৰ একো প্ৰব্লেম নাই সি তেনেকৈয়ে খাব পাৰে কাৰণ তাৰ অভ্যাস নাই ন তো তেনেকুৱা এতিয়া খালি অকণমান ইমান গৰমত কাৰণে মই দিওঁ এতিয়া মই নাজানো শুদ্ধ হয় নে ভুল হয় হয়তো কোনোবাই জানিব পাৰে যে মিচিৰিটো চেনি থাকে কাৰণে বহুত মই মানে ভয় লাগে তথাপিও আৰু মই ব্যৱহাৰ কৰোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ইমান গৰমত কিন্তু এই 4-5 দিনহে মই দিছোঁ এনি টাইম দি নাথাকোঁ কিন্তু এই দিনৰ ভাগত যেতিয়া পানী খায় তেতিয়া দিওঁ আৰু এইটো মিচিৰিটো অকণমান ঠাণ্ডা কৰে আৰু তাৰ লগতে আমাৰ ডাঙৰ মানুহৰ কাৰণে এইটো ল'ব পাৰে এইটো পানীত তিয়াই পেলাই গোন কাটিৰা বুলি কয় এইটো ৰাতি পানীত তিয়াই থ'লে ৰাতিপুৱালৈ একদম ফুলি উঠে এক বাতি হয় আৰু সেইটো নৰ্মেল পানীৰ লগত মিলাই যদি খায় তেতিয়া পেটটো বহুত ঠাণ্ডা হয় তো এইকেইটা বস্তু আছে যিকেইটা খালে মানুহৰ পেটটো ঠাণ্ডা এতিয়া হেল্ল'
মামাই মোক কি কৰে কৈ থাকে ন মামাই মোক নুসুধেও মই ভাল পাওঁ নে নাপাওঁ নুসুধে কৈ থাকে তো এতিয়া মই ইভানক অলপ থৈ আহোঁগৈ ওপৰতে মই বনাওঁ বস্তুটো যিহেতু তলত ভাত চাত বনাব লাগিব খানা বনাম যেতিয়া ইয়াতে ষ্টিম কৰি থৈ দিম পিছত হৈ গ'লে লৈ যাম হয় নাই বাই 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 no. এয়া হৈ গ'ল মাছ মায়ে ধুই চাফা কৰি থৈ দিছে মই ইয়াৰে 2 পিচ লৈছোঁ এপিচ মই খাম এপিচ কোনোবাই খালে খাব পাৰিব আৰু এপিনে মই ল'লোঁ বগা সৰিয়হ আৰু অলপমান ল'লোঁ কলা সৰিয়হ লগতে মোৰ ওচৰত আছিল নাৰিকল আৰু ইয়াতে মই অকণমান নহৰু দি দিছোঁ আৰু ইয়াতে দৈ দিছোঁ পোস্ত থাকিলে পোস্তও দিব পাৰে মোৰ তাত নাছিলে কাৰণে নাই মই মিক্সিত গোটেইখিনি পিচি ল'লোঁ আদা নহৰু আৰু এইখিনি যিখিনি সৰিয়হ আছিল কলা বগা সৰিয়হ আৰু এয়া নাৰিকল তাৰপিছতে মই এখন কলপাত প্ৰথমে তলত টিফিনটো তলত পাৰি দিলোঁ তাৰপিছত মছলাখিনি দি পেলাই ভালদৰে এইখিনি সানি দিম আৰু লগতে ইয়াতে দিম অকণমান নিমখ অকণমান চেনিটো দিলেহে সৰিয়হৰ সোৱাদটো বেছি এনহেঞ্চ হয় তাৰ লগতে দিছোঁ মই অকণমান কেঁচা তেল আৰু মানধনিয়া বা কিবা থাকিলেও আপোনালোকে ওপৰত দিব পাৰে তেতিয়াও গোন্ধটো খুব ধুনীয়া হ'ব কিন্তু মই মোৰ ওচৰত নাছিলে কাৰণে দিয়া নাই এইপিনে মই দিছোঁ দুটা জলকীয়া ভালকৈ কাটি পেলাই ওপৰত মই আৰু এখন কলপাত এনেদৰে কাটি পেলাই ধুনীয়াকৈ টিফিনটো শ্বেপত মাৰি পেলাই দিলোঁ আৰু লগতে এয়া মই বনাইছিলোঁ মোৰ যিটো মই ডেইলি এইকেইদিন খাই আছোঁ হালধি ৰস সেয়া বনাই লৈছিলোঁ আৰু এইখিনিও খাই লওঁ আৰু এইপিনে মই ষ্টিমাৰটোত এইটো ষ্টিমাৰত মই বিশেষকৈ ইভানৰ কাৰণে বনাওঁ ইভানৰ প্ৰথমে যেতিয়া সি খাবলৈ আৰম্ভ কৰিছিল তেতিয়া চব বস্তু মই ষ্টিমাৰত ষ্টিম কৰি দিছিলোঁ আৰু এইপিনে হৈ গ'ল আধা ঘণ্টামান লাগিছে হওঁতে আৰু গোন্ধটো যে ইমান ধুনীয়া ওলাইছিলে নহয় আৰু ফ্লেভাৰটো খুব ধুনীয়া হৈছিলে এনেকৈ বনাই খাবচোন খুব সহজে বনিব আৰু খাবলৈও খুব টেষ্টি হৈছিলে মায়ে মাছৰ তৰকাৰী বনাইছিলে আৰু তাৰ লগতে এয়া মই মাছৰ পেটু ভাজিছিলোঁ মাছৰ পেটু খাই মই বহুত ভাল পাওঁ সেইটো কাৰণে তেল অকণমান হ'লেও সেইটো খাবলৈ মন গ'ল আৰু সেইটো কাৰণে মোৰ মাছৰ পেটু আৰু ভাত আৰু হি গাইজ এতিয়া 5টা বাজিবলৈ হ'ল আৰু মই ইভানৰ কাৰণে বনাই আছোঁ এতিয়া অকণমান আজি এটা ৰেচিপি চাইছিলোঁ অমিতাৰ মানে হেৰি কি কয় হালৱা টাইপত তো মই ভাবিছোঁ আজি তালৈ অলপমান সন্ধিয়া সময়ত অমিতাৰ হালৱা বনাওঁ তো অমিতাটো মই প্ৰথমে এনেকৈ ৰুকি বইল কৰি লৈছোঁ যাতে তাৰ ডিঙিত নালাগক নাজানো নহয় প্ৰথমবাৰ খুৱাম সেইকাৰণে অলপমান ছেফটিৰ কাৰণে মই এনেদৰে বইল কৰি লৈছোঁ আৰু এয়া বইল কৰি হ'লে ইয়াতে চেনিও দিব পাৰি মই গুড় ব্যৱহাৰ কৰিম আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ দিব পাৰি কিন্তু মই ড্ৰাই ফ্ৰুটছৰ গুড়া দিম গুড় দিয়াৰ লগতে অকণমান ঘিউ নিদিলে হালৱা কেনেকৈ হ'ব ধন্যবাদ তো অকণমান ঘিউ ড্ৰাই ফ্ৰুটছো এয়া গুড়া কৰি ৰাখিছিলোঁ মই সেয়া অলপমান ইয়াতে দি দিম আৰু এয়া অলমষ্ট হৈ গৈছে ইভানৰ কাৰণে হালৱা নেকি কেতিয়াবা খুৱাই যাবচোন মানে চেনি সাধাৰণতে অকণমান হ'লেও হালৱা নিচিনাকৈ আৰু এইপিনে হৈ গ'ল মোৰ হালৱা ৰেডি ইভানক খুৱাই চাওঁ এতিয়া খায় নে নাখায় প্ৰথমবাৰ খুৱাম যদি ভাল পায় তেতিয়া নেক্সট আৰু খুৱাব লাগিব বাকী ইহঁতি দুটাটো শুয়ে আছে আৰামত কেতিয়া উঠে ঠিক নাই এতিয়া সন্ধিয়াই হ'লগৈ 5:30 বাজিলে মইতো শুই দিব নোৱাৰোঁ মই পুতুককৈ সাৰ পাই যাওঁ মোৰ ইমান টোপনি নাহে দুপৰীয়া সময়ত 10 মিনিট যদি পৰি যাওঁ পাছ হৈ গ'ল কিন্তু হিৰকে পুৰা শুৱে
তাৰ খোৱা আৰু খোৱাটো মেইন বাৰু যি নহওক আজি ব্লগটো মই ইয়াতে শেষ কৰিবলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে বুলি যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজতে ঘূৰি আহিম কিন্তু আজিকালি বাই বাই থেংক ইউ ফৰ ৱাচিং